দুটাই কৰে। তো মই গম পালোঁ ৰাতি মানে ইয়াতে ৱাৰ্ণিং দিছে দোকানটো খালী কৰি দিব লাগে। আলালুদ্দিনেও দোকানবিলাক ভাড়াত লৈছে। তাৰপিছত সেই ৱাৰ্ণিং দিলে এজেঞ্চিক লৈ পেলাই মানে ইয়াতে মাটিটো তাৰ নামত কৰি ল'লে। কেনেকৈ মানে এইটো মাটিটো চৰকাৰী মাটি, একচনীয়া মাটি, এইটো হাছিনা বেগমৰ মাটি। আমি জানামতে নাই হাছিনা বেগমৰ পৰা মোৰ ভাইটি ভাড়া লৈছে। তাৰপিছত সি ৰাতি কৈছে দোকানটো খালী কৰি দিব লাগে। তাৰপিছত মই আহি তাৰ লগত কথা পাতিলোঁ, দোকানটো খালী কৰিব দিব যে লাগে, হাছিনা বেগমৰ মাটি হয় আৰু হাছিনা বেগমে খালী কৰিব। আৰু ইয়াত যেন 7 লাখ টকা ছিকিউৰিটি দি আছে, এইটো পইচা কোনে দিব? সেই কৈছে মই দিম। মই কৈছোঁ তই পইচা দে, তাৰপিছত খালী হ'ব। আৰু হাছিনা বেগমৰ লগত কথা পাতিব লাগিব, আমি বহিব লাগিব। হাছিনা বেগম নাই, গুৱাহাটী গৈছে। তাৰপিছত এই ক'লে নহয় ৰাতিৰ ভিতৰত দোকানটো খালী কৰিব লাগিব। মই কৈছোঁ চা, তই ৰাতিৰ ভিতৰত দোকান খালী নহ'ব, দিনত খালী কৰিম, আমি মানুহ বহি আলোচনা কৰি ল'ম। সেইটো কৈছে ঠিক আছে, আমি ৰাতিপুৱা আলোচনা কৰিম। ৰাতিপুৱা আমাক ৰাতি আলোচনা কৰিছে দোকান চোকান এনেকৈ থাকিব, বহিব বুলি, হাছিনা বেগম আহিলে বহা হ'ব। সি ৰাতি আহি দোকানটো ভাঙি দিছে। দোকানত মাল আছিলে প্ৰায় 10-15 লাখ টকাৰ মাল পিছফালৰ পৰা নাইকিয়া। আৰু দোকান ভাঙি মাল গাইব কৰি দিছে। আৰু আলালুদ্দিনে দোকানটো কেইটামান গুণ্ডা বাহিনী লৈ পেলাই আহি ভাঙিছে। আৰু সেই মাটিৰ মাফিয়া হয়, য'ত ত'ত তাৰ মাটি আছে। এই কালি পৰহি বেলেগৰ তাত কাম কৰি আছিলে, আজি 4-5 বছৰ আগত। এতিয়া তাৰ য'ত ত'ত মাটি আপোনাৰ দেখিব, ইয়াত মাটি কিনিছে, তাত মাটি কিনিছে, আৰু দাদাগিৰি কেইটামান গুণ্ডা পালি ৰাখিছে। ইয়াক লৈ যাব দাদাগিৰি কৰিব, তাক লৈ যাব দাদাগিৰি কৰিব, এইবিলাক মানে